নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই তোমালোকৰ লগত আজি ডিসকাস কৰিম পাৰ্চেন্টেজৰ ওপৰত কোৱান্টিটেটিভ এপ্টিটিউড বা ম্যাথমেটিক্স প্ৰতিটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় এই ভিডিঅ'টোত আমি আজি ডিসকাস কৰিম পাৰ্চেন্টেজৰ ওপৰত যদি আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ ডেসক্ৰিপচন চেক কৰিবা কোৱান্টিটেটিভ এপ্টিটিউডৰ গোটেই প্লেলিষ্টৰ লিংকটো দিয়া থাকিব তাত গৈ গোটেইখিনি ভিডিঅ' একেলগে চাব পাৰিবা তাৰ লগতে তোমালোকে যদি মোৰ লগত পাৰ্চনেলি কানেক্ট হ'ব বিচাৰা তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত পাই যাবা ফাৰ্ষ্ট আমি ডিসকাস কৰিম হোমৱৰ্কটোৰ বিষয়ে যেটো আগৰ ভিডিঅ'ত হোমৱৰ্ক দিয়া হৈছিল হেতুৰ বহুতে কাৰেক্ট এনসাৰ দিছে তথাপি মই এটো সলিউশন কৰি তোমালোকক দেখাই দিম কোৱেশ্চনটো একেবাৰে ইজি আছিল তথাপি মই সলিউশন কৰি দেখাই দিছো your sister is half your age when you are 10 years old তুমি যেতিয়া 10 বছৰ বয়সৰ আছিলা তেতিয়া তোমাৰ ভন্টি কিমান বছৰ বয়স আছিল বুলি কৈছে 5 বছৰ হাফ মানে 5 বছৰ হ'ব মানে তোমালোকৰ গেপ কিমান 5 বছৰৰ গেপ এটা আছে ঠিক আছে you are now 22 years old তুমি কিমান বছৰ হৈ গলা এতিয়া 10 বছৰ পৰা গৈ 22 বছৰ হলা মানে প্লাস কিমান হল 12 হল 10 বছৰৰ পৰা তুমি গৈ 22 বছৰ হলা তোমাৰ এজ কিমান ইনক্ৰিজ হল 12 বছৰ হল তুমি যেনেকে ডাঙৰ হৈ গৈছা 12 বছৰ ঠিক তেনেকে ভন্টিওটো ডাঙৰ হৈ যাব 12 বছৰ সো 5 প্লাস কিমান হ'ব 12 হ'ব ইকুৱেল কিমান হ'ব 17 সো এনসাৰ সি টু কাৰেক্ট হ'ব 17 ইয়াৰ্স কি আছিল যে আপোনাৰ বয়স যেতিয়া 10 বছৰ আছিল আপোনাৰ ভন্টিৰ বয়স আপোনাৰ বয়সৰ আধা আছিল ঠিক আছে যেতিয়া 10 বছৰ আছিল ভন্টিৰ বয়স কিমান হ'ব 5 বছৰ আপোনাৰ এতিয়া বয়স 22 বছৰ তেতিয়াহলে ভন্টিৰ বয়স কিমান হ'ব তোমাৰ 22 বছৰ হৈ গল মানে ইয়াত 12 যোগ হল তেতিয়াহলে ভন্টিৰ লগতো 12 যোগ হ'ব কাৰণ একে সময়তে দুইটা ডাঙৰ হৈ গৈছা গতিকে এনসাৰটো হ'ব 17 নেক্সট পাৰ্চেন্টেজৰ ওপৰত আমি আজি ডিসকাস কৰিম প্ৰথমতে আমি জানিলো যে পাৰ্চেন্টেজ কেনেকৈ উলিওৱা হয় পাৰ্চেন্টেজ উলিওৱা এটা বেসিক ফৰ্মুলা আছে সেই ফৰ্মুলাটো প্ৰথমতে জানিব লাগিব যে পাৰ্চেন্টেজ ইজ ইকুৱেল টু obtain value বুলিও ক'ব পাৰা বা মাৰ্ক বুলি ক'ব পাৰা obtain value divided by total value into 100% পাৰ্চেন্টেজ উলিওৱাৰ বেসিক ফৰ্মুলাটো কি হয় যে যেটো প্ৰাপ্তি নম্বৰ divided by মুঠ নম্বৰ into 100% suppose তোমাক দিছে যে 50 ৰ ভিতৰত তুমি যদি কোনোবা এটা এক্সামত 40 পোৱা তেতিয়াহলে তোমাৰ পাৰ্চেন্টেজ কিমান হ'ব তেতিয়াহলে ইয়াত দুটা বস্তু দিয়া আছে চোৱা এটা হৈছে 40 যেটো তুমি পাইছা হেতু হ'ব obtain বা প্ৰাপ্ত নম্বৰ কিমান হ'ব 40 ওপৰত আহিব মুঠ নম্বৰ কিমান আছিল 50 আছিল গতিকে ইয়াত কিমান আহিব 50 ইনটু কিমান হ'ব 100% তো আমি যদি এটুক কাটো ইয়াক এটু কাটলে কিমান হ'ব 2 থাকিব ইজ ইকুৱেল টু 40 দুগুণ কিমান হ'ব 80 মানে তোমাৰ পাৰ্চেন্টেজ কিমান হ'ব 80 ঠিক তেনেকে আমাৰ যেটো মেট্ৰিকৰ মাৰ্ক আমি হেতু কেনেকৈ উলিয়াও 6 এৰ ডিভাইড কৰি দিও সাপোজ তুমি 360 পাইছিলা 6 এৰ ডিভাইড কৰিলে কিমান হ'ব 60% হেতু কিন্তু মেথডটো ভুল হয় এটো মেথডটো ভুল অৰিজিনালটো কি হয় যে তুমি 360 পাইছা মানে 360 টো ওপৰত আহিব ঠিক আছে টোটাল কেখন পেপাৰ আছিল 6খন পেপাৰ আৰু এখন পেপাৰ যেতিয়া 100 কে থাকিব 6খন পেপাৰত কিমান হ'ব 600 হ'ব মুঠ নম্বৰ হ'ব 600 মানে তলত আহিব মুঠ নম্বৰ ইনটু আমি কি কৰিব লাগিব 100% কৰিব লাগিব বুজি পাইছা ওপৰত আহিব obtain mark বা obtain value divided by total value into 100% যদি আমি এটো কটাকটি কৰো তেতিয়াহে 6 এৰে কিহক ডিভাইড কৰিব লাগিব 360 আমি এই শৰ্টকাটটো জানো ঠিক আছে গতিকে বেসিকৰ পৰা জানিব লাগে কথাবিলাক তেতিয়া তোমালোকৰ সুবিধা হ'ব আকৌ যদি তোমাক উলুটাকে দিয়া থাকে মানে যদি দিয়া থাকে যে 80 টকাৰ 20% কিমান হ'ব 80 টকাৰ 20% বুলি কৈছে ন তেতিয়াহলে আমি কি কৰিম 20% বুলি কৈ দিয়া লগে লগে 20 ডিভাইডেড বাই 100 আহিব গতিকে 20% বুলি কোৱা লগে লগে কি হ'ব 20 ডিভাইডেড বাই 100 আৰু 80 টকা বুলি কৈছিলে ইনটু 80 হ'ব ঠিক আছে গতিকে 0 0 কাটিব এটো 0 কাটিব কিমান হ'ব 8 দুগুণ 16 হ'ব উলিয়াব পাৰিবা ঠিক তেনেকে যিকোনো লব পাৰা তুমি যে 20% 500 টকাৰ কিমান হ'ব 500 টকাৰ 20% গতিকে আমি কি কৰিম 500 ইনটু 20 divided by 100 কৰিম এটো কাটিলো কিমান হ'ল 5 দুগুণ 10 হ'ল মানে 100 5 দুগুণ 10 আৰু এই শূন্যটো ইয়াত আহিব 100 মানে 500 টকাৰ 20% কিমান হ'ব 100 টকা এনেকে যি কোনো সমাধান কৰিব পাৰিবা পাৰ্চেন্টেজ থাকিলে গম পাবা যে যি কোনো পাৰ্চেন্টেজ যদি 18% দি আছে তেতিয়াহলে 18/100 হ'ব যদি তোমাক 2% দি আছে তেতিয়াহলে 2/100 হ'ব যদি তোমাক 5% দি আছে 5/100 হ'ব ঠিক আছে পাৰ্চেন্টেজ যদি দিয়া থাকে তেতিয়াহলে তলত এটা 100 বহি আছে মানে পাৰ্চেন্টেজটো আমি এটা লিখিব নালাগে ইয়াত পাৰ্চেন্টেজ লিখিব নালাগিব কিন্তু তলত 100 এটা থাকিব পাৰ্চেন্টেজ হিচাপে লিখোতেনে 5% হ'ব আমি যদি ভগ্নাংশ লিখো তেতিয়াহলে 5/100 হ'ব ঠিক আছে মনত ৰাখিবা বা ইয়াক শৰ্টত এনেকৈ লিখিব পাৰি 1/20 এনেকৈ লিখিব পাৰি বাৰু এইখিনি কথা আমি পিছত লাহে লাহে গম পাই যাম মই বেসিকৰ পৰা ষ্টাৰ্ট কৰিছো
কুৱেশ্যনখিনি ডিছকাছ কৰোঁ 0.5% ৰিটেন এজ এ ডেচিমেল ইজ দশমিক হিচাপে লিখা আধা শতাংশ কিমান হ'ব দশমিক কেনেকৈ লিখা হয় আধা শতাংশ মানে 1/2%ৰ কথা কৈছে এইটো কি হিচাপে লিখিব লাগে দশমিকত লিখিব লাগে গতিকে আমি দশমিকত 0.5% লিখোঁতে কি কৰিম 0.5% বুলি কৈছে মানে কি হ'ব 1/2 ডিভাইডেড বাই 100 মই অকণমান আগত ডিছকাছ কৰিছিলোঁ যে পাৰ্চেণ্টেজ থাকিলে তলত 100 বহিব ইয়াত যিহেতু ভগ্নাংশত আছে তেতিয়াহ'লে আমি এনেকৈও ইয়াক লিখিব পাৰোঁ যে 1/2 ইনটু 1/100 এনেকৈও লিখিব পাৰোঁ ঠিক আছে গতিকে এইটোক যদি কৰোঁ সমাধান তেতিয়াহ'লে কি হ'ব এইটো পূৰণ হ'ব তলে তলে পূৰণ হ'ব 200 আৰু ওপৰে ওপৰে পূৰণ হ'ব কিমান হ'ব 1 একক কিহে হৰণ কৰিব লাগিব 200ৰে গতিকে 200ত দুটা শূন্য আছে আমি ইয়াত কি কৰিম প্ৰথমতে এটা দশমিক দিলোঁ শূন্য আহিলে আৰু এটা শূন্য আমাক লাগে গতিকে শূন্য এটা দিলোঁ ইয়াত শূন্য আহিলে আৰু এটা লাগিব শূন্য তেতিয়াহে 200ৰে হৰণ যাব এনেকৈ দিলোঁ 5 200 গুণ কিমান হ'ব 1000 গতিকে আমাৰ এনচাৰটো কি হ'ল চি অপশ্যনটো কাৰেক্ট হ'ব 0.005 ঠিক আছে এনচাৰটো চিটো কাৰেক্ট হ'ব মানে যদি আমি আধা যিটো ভগ্নাংশ আছে এইটোক আমি যদি দশমিক আকাৰে লিখোঁ 0.5%টো কি হিচাপে লিখিব কৈছে দশমিক আকাৰে তেতিয়াহ'লে এনচাৰটো কি হ'ব 0.005 নেক্সট ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ দিয়া আছে যে 1.4 এক্সপ্ৰেছ এজ এ পাৰ্চেণ্ট অফ 1/9 ইজ মানে কি কৈছে যে 1.14ক 1.9ৰ শতাংশ হিচাপে প্ৰকাশ কৰিবলৈ কৈছে কিহক প্ৰকাশ কৰিবলৈ কৈছে ইয়াত মই ফৰ্মুলাটো যিটো দিয়াইছিলোঁ ইয়াত অপটেইন মাৰ্ক কিমান হ'ব 1.14 ডিভাইডেড বাই কিমান হ'ব ইয়াত 1.9 হয়নে ইমানক 1.9ৰ শতাংশ হিচাপে প্ৰকাশ কৰিব কৈছে শতাংশ হিচাপে প্ৰকাশ কৰিবলৈ আমি কি লিখিম 100% লিখিম গতিকে আমি এইটো অলপ বেলেগ ষ্টাইলত কৰিব পাৰোঁ এইটো যিহেতু ইয়াৰ তলত এক এটা আছে একে আৰু 1.9 পূৰণ হৈ কিমান হ'ব 1.9 হ'ব আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 1.14 ইনটু 100 যদি পূৰণ কৰোঁ তেতিয়াহ'লে 114 ডিভাইডেড বাই 1.9 থাকিব এইটোক যদি সলিউশ্যন কৰোঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 60 এইটো তোমালোকে কৰি চাব পাৰা 114ক 1.9ৰে ডিভাইড কৰিব লাগে নেক্সট এইটো চাওঁ দ্য কষ্ট অফ এন আৰ্টিকল ৱাজ ₹75 এটা বস্তু প্ৰথমতে দাম কিমান বুলি কৈছে 75 rupees দ্য কষ্ট ৱাজ ফাৰ্ষ্ট ইনক্ৰিজড বাই 20% এণ্ড লেটাৰ অন ইট ৱাজ ৰিডিউচড বাই 20% দ্য প্ৰেজেণ্ট কষ্ট অফ দ্য আৰ্টিকল ইজ কি কৈছে যে প্ৰথমতে বস্তু এটাৰ দাম আছিলে 75 টকা বস্তুটোৰ দাম 20% বৃদ্ধি কৰা হ'ল ঠিক আছে বৃদ্ধি কৰা হ'ল প্ৰথম অৱস্থাত আকৌ পিছত 20% কি কৰি দিয়া হ'ল হ্ৰাস কৰি দিয়া হ'ল বৰ্তমান বস্তুটোৰ দাম কিমান হ'ব তো দেখা তেনেকুৱা লাগিছে যে 75 টকা প্ৰথমতে আছিলে 20% এবাৰ বঢ়াই দিয়া হ'ল তাৰপিছত 20% কমাই দিয়া হ'ল গতিকে বস্তুৰ দাম 75 থাকিব কিন্তু এনেকুৱা নহয় আমি ভালকৈ ইয়াক যদি ডিছকাছ কৰোঁ তেতিয়া কথাটো গম পাবা ইয়াত অপশ্যনত 75 আছে কিন্তু সেইটো কেতিয়াও হ'বই নোৱাৰে চাবা বস্তুৰ দাম কিমান আছিল বুলি কৈছে প্ৰথমতে 75 কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছিলে 20% ইনক্ৰিজ হৈছিলে গতিকে আমি কি কৰিব লাগিব প্ৰথমতে 20%টো উলিয়াই ল'ব লাগিব ডিভাইডেড বাই 100 বা এনেকৈও 75 প্লাছ 20% দিও কৰিব পাৰা তেতিয়াও শুদ্ধ হ'ব এনেকৈ যদি কৰোঁ তেতিয়াহ'লে ইয়াক কিমান হ'ব 5 বাৰ যাব 5 ইয়াক দিলে কিমান হ'ব 5 15 75 গতিকে 15 টকা এটা ইনক্ৰিজ হ'ব মানে 75 প্লাছ 15 হ'ব বস্তুৰ দাম কিমান হৈ গ'ল এতিয়া 90 মানে যিটো দাম 75 টকা আছিলে বস্তুৰ দাম এতিয়া গৈ পেলাই কিমান হৈ গ'ল 90 টকা হৈ গ'ল নেক্সট 90 টকা হোৱাৰ পিছত আকৌ কি কৰা হ'ল 20% হ্ৰাস কৰি দিয়া হ'ল গতিকে আমি এতিয়া কিমান উলিয়াব লাগিব 90 ইনটু 20% ঠিক আছে আমি যদি এইটো কটাকটি কৰোঁ তেতিয়াহ'লে ই থাকিব 1 আৰু এফালে থাকিব 5 তেতিয়াহ'লে 5 18 90 গতিকে 18 rupeesটো কি হ'ব এবাৰ মাইনাছ হ'ব ক'ৰ পৰা মাইনাছ হ'ব 90 পৰা 90 মাইনাছ 18 কিমান থাকিব 72 অপশ্যন এইটো কাৰেক্ট হ'ব 72 ঠিক আছে যদি কিবা খেলি মেলি লাগিছে তেতিয়াহ'লে কুৱেশ্যনটো য'ৰ পৰা আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ তাৰ পৰা আকৌ চাবা তেতিয়া কনচেপ্টখিনি বেছি ভালকৈ ক্লিয়াৰ হ'ব মই একেবাৰে বেছিকৈ শিকাই গৈছোঁ তোমালোকক যাৰ যাৰ বেছি প্ৰব্লেম আছে তেওঁলোকৰ যাতে ক্লিয়াৰ হৈ যায় কুৱেশ্যন দি আছে দ্য প্ৰাইচ অফ দ্য চুগাৰ ৰাইজ বাই 25% ইফ এ ফেমিলি ৱান্টছ টু কিপ দেয়াৰ এক্সপেঞ্চেছ অন চুগাৰ দ্য ছেইম এজ আৰ্লিয়াৰ দ্য ফেমিলি উইল হেভ টু ডিক্ৰিজ ইটছ কনজামশ্যন অফ চুগাৰ বাই কুৱেশ্যনটোত কি কৈছে যে চেনীৰ মূল্য যদি 25% বৃদ্ধি হয় আৰু যদি এটা পৰিয়ালে চেনীৰ ওপৰত তেওঁলোকৰ ব্যয় আগৰ দৰে ৰাখিব বিচাৰে তেন্তে পৰিয়ালটোৱে চেনীৰ ব্যৱহাৰ বা উপভোগ কিমান শতাংশ হ্ৰাস কৰিব লাগিব প্ৰথমতে কিমান পাৰ্চেণ্ট বৃদ্ধি হৈছে বুলি কৈছে 25% ইনক্ৰিজ হৈছে বুলি কৈছে ধৰি ল'লোঁ আমি তেওঁলোকে চেনী 100 টকাৰ খায় ঠিক আছে 100 টকাৰ প্ৰথমতে চেনী খাইছিলে
তাৰ পিছত চেনিৰ যেতিয়া দাম বাঢ়ি গ'ল 25% তেতিয়া তেওঁলোকৰ উপভোগ কিমান হৈ যাব মুঠ খৰচ কিমান হৈ যাব প্লাছ 25 এটো বেলেগকে নলিয়ালেই হ'ব গমেই পায় কাৰণ 100 টকা যদি বস্তুটোৰ দাম আছিলে 25% বাঢ়িলে 100 টকাত কিমান বাঢ়িব 25 টকাই বাঢ়িব 25% মানে 25 টকাই হ'বগে গৈ কিন্তু যদি 200 টকা দিয়া তেতিয়া কিমান হৈ যাবগে 50 টকা হৈ যাবগে উলিয়াই চাবা নিজে অকমান প্ৰেক্টিস কৰিবা এতিয়া আমি চাও যে চেনিৰ খৰচ প্ৰথমতে 100 টকা আছিলে কিন্তু যেতিয়া বস্তুটোৰ দাম বাঢ়ি গ'ল চেনিৰ দাম যেতিয়া বাঢ়ি গ'ল 25% তেতিয়া তেওঁলোকৰ খৰচ কিমান হৈ যায় 125 টকা হৈ যায় এতিয়া তেওঁলোকে যদি 100 টকাৰ সমানেই খৰচ কৰিব বিচাৰে আগৰ সমানেই খৰচ কৰিব বিচাৰে তেতিয়া হলে কিমান টকা তেওঁলোকে লেছ কৰিব লাগিব 25 টকা লেছ কৰিব লাগিব কিমান টকাৰ পৰা লেছ কৰিব লাগিব মানে মুঠ নাম্বাৰটো কিমান হ'ব 125 ৰ পৰা 25 টকা তেওঁলোকে লেছ কৰিব লাগিব এটো হৈ গ'ল আমাৰ ফৰ্মুলা মতে অবটেইন নাম্বাৰ এটো আহিব টোটেল নাম্বাৰ ইনটু 100% উলিয়াই দিলে হৈ যাব গতিকে এটোৱে যদি কাটা 5 পইচা 125 পাছে যদি এটো কাটা তেতিয়া হলে কিমান হ'ব 20 এনসাৰটো ওলাই আছে 20% অপচন বি টু কাৰেক্ট হ'ব বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ ভালকে চাবা তেতিয়া মই ভাবো ক্লিয়াৰ হ'বই হ'ব ইয়াত এটা মন কৰিবা মই যে কলো 20% টো 100 টকাৰ 25 এ হ'ব কেনেকৈ হ'ব চোৱা 100 টকাৰ 25% মানে 100 টকাৰ 25% 25 টো ওপৰত আহিব 100 টো তলত আহিব 100 এ 100 এ কাটিলে কিমান থাকিব 25 যদি তোমাক দিয়ে যে 200 টকাৰ 25% মানে 200 ইনটু 25 ডিভাইডেড বাই কিমান আহিব 100 আহিব গতিকে আমি যদি এটো কাটো এটো কাটিলে কিমান থাকিব 2 ইনটু 25 কিমান হ'ব 50 ক্লিয়াৰ গতিকে এনেকে তোমালোকে নিজে প্ৰেক্টিস কৰি চাবা তেতিয়া বেছি তোমালোকৰ ক্লিয়াৰ হ'ব কনসেপ্ট বিলাক Next, etu question saw. If the price of a commodity is decreased by 20% and its consumption is increased by 20%, what will be the increase or decrease in expenditure on the commodity? যদি সামগ্ৰীৰ মূল্য 20% হ্ৰাস কৰা হয় ইয়াৰ উপভোগ বা ইয়াৰ ব্যৱহাৰ 20% বৃদ্ধি হয় সামগ্ৰীৰ ব্যয় বৃদ্ধি বা হ্ৰাস কিমান হ'ব উলিয়াব দিছে প্ৰথমতে কৈছে যে বস্তু এটাৰ x নামৰ বস্তুটোৰে ধৰিলো ইয়াৰ দাম 20% কি হয় হ্ৰাস হয় হে হ্ৰাস হোৱাৰ কাৰণে আকৌ 20% কি হয় উপভোগ বৃদ্ধি হয় ধৰি ললো আমি বস্তুটোৰ প্ৰথম খৰচ হৈছিল 100 টকা মানে আমি বস্তুটোত কিমান খৰচ কৰো 100 টকা খৰচ কৰো 20% যেতিয়া এই বস্তুটোৰ দাম কমি গ'ল তেতিয়া হলে ইয়াত খৰচ কিমান হ'ব 20% কমিলে কিমান হ'ব 80 টকা হ'ব মানে আমাৰ এক্সপেন্ডিচাৰ x নামৰ দ্ৰব্যটোত আমাৰ এক্সপেন্ডিচাৰ কিমান হ'ব এতিয়া 80 টকা ঠিক আছে 80 টকা হৈ যোৱাৰ লগে লগে আমাৰ কি হয় 20% আকৌ খোৱাৰ পৰিমাণটো বাঢ়ি যায় গতিকে 80 পৰা আমি কি উলিয়াব লাগিব এতিয়া 20% উলিয়াব লাগিব কিমান হ'ব এটো যদি এটো কাটো 5 হ'ব আৰু 5 16 80 গতিকে 16 কি হ'ব ইনক্ৰিজ হ'ব 80 প্লাস 16 হলে কিমান হৈ যাবগে 96 মানে আমাৰ এতিয়াৰ খৰচ কিমান হৈ আছে 96 আগতে এক্সপেন্ডিচাৰ আছিল 100 বৰ্তমান এক্সপেন্ডিচাৰ কিমান হয় 96 গতিকে ইয়াৰ পৰা ইয়ালে ডিফাৰেন্স কিমান 4 গতিকে 4% কি হৈছে আমাৰ এক্সপেন্ডিচাৰটো আগতকে কমিছে গতিকে অপচন বি টু কাৰেক্ট হ'ব 4% ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট ইয়াৰ পিছৰটো চাও Ram spends 30% of his salary on house rent 30% of the rest he spends on his child's education and 24% of the total salary he spends on clothes after his expenditure he is left with rest 2500 what is Ram's salary কোৱেশ্যনটো অলপ কেয়াৰফুলি শুনিবা কাৰণ অলপ ক্ৰিটিক্যাল থাকিব পাৰে ৰামে তেওঁৰ দৰমহাৰ 30% ভাড়াত ব্যয় কৰে প্ৰথম লাইনটো আছে আমি ইয়াক চাই লওঁ কেনেকেনো কৰিব পাৰিম ধৰি ললো আমি ৰামৰ স্যালাৰি x ৰ এটো x মানে আমাৰ ex নহয় আকৌ ঠিক আছে x ৰ 30% ব্যৱহাৰ কৰে ক'ত ঘৰ ভাড়াত মানে এনেকুৱা হ'ব এতিয়া x * 30% হয়নে x ৰ 30% ব্যৱহাৰ কৰে ঘৰ ভাড়াত মানে আমি এনেকেও লিখিব পাৰো ইয়াক যে 30x divided by 100 এটো হৈছে তেওঁৰ ঘৰ ভাড়া বাকি যিখিনি স্যালাৰি থাকে তাৰ 30% বুলি কৈছে গতিকে বাকি স্যালাৰি কিমান থাকিব তেওঁৰ 30% টো অলৰেডি ঘৰ ভাড়াত দিলেই বাকি থাকিব কিমান 70% হয়নে মানে x ৰ 70% x into 70 divided by 100 is equal to 70x divided by 100 এখিনি হৈছে তেওঁৰ বাকি থকা পইচা ইয়াৰ পৰা আকৌ 30% ক'ত ব্যৱহাৰ কৰে তেওঁৰ সন্তানৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰে গতিকে ইয়াৰ পৰা 30% বুলি ক'লে আমি কি কৰিব লাগিব 70x divided by 100 into আকৌ কৰিব লাগিব কি 30 divided by 100 মানে এই এমাউন্টটো এই গোটেই এমাউন্টটো কিহত ব্যয় কৰিব তেওঁ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিব এটো যদি কটাকটি কৰো তেতিয়া হলে এটো এনেকৈ কাটিব পাৰিম আমি মাজত ইনটু আছে গতিকে কটাকটি কৰিব পাৰিম
কিমান হ'ব 7 3 গুণ 21 এফালে x থাকিলে আৰু এফালে তলত থাকিব 100 মানে এই পোৰচনটো হৈছে এই এমাউন্টটো হৈছে কি তেওঁৰ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বা তেওঁৰ ল'ৰাটোৰ বা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয় নেক্সট তাৰ পিছৰ কোনো চাই লও আৰু তেওঁ কাপোৰৰ বাবে খৰচ কৰে মুঠ দৰমহাৰ 24% মুঠ দৰমহা কিমান আছিল x বুলি আমি ধৰি লৈছিলো ইয়াত ধৰি লৈছিলো এটো x বুলি মুঠ দৰমহা গতিকে x ৰ 24% মানে x * 24 ডিভাইডেড বাই 100 হ'ব গতিকে কি পাম আমি 24x ডিভাইডেড বাই 100 ঠিক আছে তেওঁৰ হাতত যদি 2500 টকা বাকি থাকে গোটেইখিনি ব্যয় কৰি তেতিয়ালে ৰামৰ দৰমহা কিমান আমি x টো উলিয়াব লাগে এখন মই অকমান ক্লিয়াৰ কৰি দিছো এটো 21/100 অকমান মনত ৰাখিব লাগিব এনেকুৱা হ'ব এতিয়া যে 30x divided by 100 plus 21x divided by 100 plus 24x divided by 100 plus কিমান বুলি কৈছিলে 2500 এই গোটেইখিনি হৈছে ৰামৰ মান্থলি এক্সপেন্ডিচাৰ মানে এটো হৈছে তেওঁৰ ঘৰ ভাড়া এটো হৈছে তেওঁৰ শিশুৰ বা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয় এটো হৈছে তেওঁ কাপোৰত কৰা ব্যয় পুৰা পূজা সুজা আহিলে কাপোৰ সব কিনি থাকে 24% তেওঁ দৰমহাৰ কাপোৰে কিনে তাৰ পিছতো হাতত কিমান থাকে 2500 টকা থাকে মানে ভাল এটা স্যালাৰি পাব লাগিব গতিকে তেওঁৰ দৰমহা কিমান আমি উলিয়াব লাগে গতিকে দৰমহাটো যেতিয়া উলাবলৈ যাম তেতিয়া is equal to x আমি কৰিব লাগিব is equal to x কৰিব লাগিব ঠিক আছে এইখিনি যদি সলিউশন কৰো তেতিয়া হলে নিজে এবাৰ কৰি চাব পাৰা তেতিয়া হলে ইয়াত যদি আমি 100 এটা কমন লো বা LCM লো ইয়াত কিমান আহিব 30x plus 21x plus 24x is equal to এটুক আমি এফালে পঠাই দিলো x minus 2500 কেয়াৰফুলি চাবা দে এইখিনি কথা এইটুক যদি আমি সলিউশন কৰো তেতিয়া হলে 30 plus 21 30 আৰু যদি 20 কৰো তেতিয়া হলে 50 হ'ব 51 ৰ লগত 24 যোগ কৰিলে কিমান পাম 75x divided by 100 is equal to x minus 2500 ইয়াক যদি সলিউশন কৰো তেতিয়া হলে কি হ'ব আমি 75x টো ইয়াত ৰাখিলো 100 টোক এফালে পঠিয়াই দিলো সমান চিহ্ন এফালে পঠিয়াই দিলে কি হ'ব দু ইমপ্লাইজ আহিব সমান চিহ্ন এফালে যদি 100 টো পঠিয়াই দিও তেতিয়া হলে 100x minus এটো লগত ইনটু হ'ব নহয় গতিকে কিমান হ'ব 2500 আছে আৰু দুটা শূন্য ইয়াৰ যোগ হ'ব ইয়াত এইটো থাকিলে গতিকে আমি ইয়াৰ সমাধানটো কৰো কেনেকুৱা হ'ব কেয়াৰফুলি চাই যাবা তেতিয়াহে এইখিনি কথা তোমালোকে বুজি পাবা এটুক যদি কৰো তেতিয়া হলে x টো x ৰ ফালে আনিলো মানে ইয়াত আমি 75x মই লাইন বেছিকে পাতি দিছো minus 100x is equal to minus 254 times 0 হল implies এটু কৰিলে আমি কিমান পাম minus 25x is equal to minus 250000 now minus minus কাটিব পাৰিম মই এই লাইনটো বেছিকে কৈছো যাতে তোমালোকে বুজি পোৱা মানে 25x is equal to কি হৈ আছে এতিয়া 250000 হৈ আছে x is equal কিমান হ'ব x is equal কৰিবলৈ আমি কি কৰিব লাগিব এতিয়া 25 টো এফালে পঠাব লাগিব 250000 divided by 25 এটো এটা কাটলে কিমান থাকিব 1 মানে তাৰ স্যালাৰি কিমান 10000 মানে 10000 হৈছে তাৰ স্যালাৰি হয়নে ইয়া 10000 আছে অপচন সি টু কাৰেক্ট হ'ব 10000 ক্লিয়াৰ যদি বুজি পোৱা নাই ভালকে আকবাৰ চাবা তেতিয়াহে কথাটো বুজি পাবা কাৰণ ইয়াত অকমান ক্ৰিটিক্যাল আছে কোৱেশ্চনটো এইটো আজি তোমালোকৰ কাৰণে হোমৱৰ্ক ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব তলত কমেন্ট কৰিবা মই প্ৰশ্নটো এবাৰ পঢ়ি দিছো দা পপুলেশন অফ এ ভিলেজ ইজ 1 লাখ এখন গাঁৱৰ জনসংখ্যা কিমান 1 লাখ দা ৰেট অফ ইনক্ৰিজ ইজ 10% পাৰ এনাম মানে বৃদ্ধিৰ হাৰ কিমান দি আছে বছৰি 10% ফাইন্ড দা পপুলেশন এট দা ষ্টাৰ্ট অফ দা থাৰ্ড ইয়াৰ তৃতীয় বছৰৰ আৰম্ভণিতে মন দিবা অকমান তৃতীয় বছৰৰ আৰম্ভণিতে জনসংখ্যা কিমান হ'ব অকমান লিখাটো বেলেগ হৈছে জনসংখ্যা কিমান হ'ব তৃতীয় বছৰৰ আৰম্ভণিতে সেই গাঁওখনৰ জনসংখ্যা কিমান হ'ব উলিয়াব লাগে যিখিনি অপচন দি আছে এই অপচনত দি আছে 133100 বি অপচন দি আছে 121000 সি অপচন দি আছে 118800 আৰু ডি অপচন দি আছে 120000 ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব তলত কমেন্ট কৰিবা আশা কৰো এনে ধৰণৰ ক্লাছসমূহে সকলোকে অলপ হলেও উপকৃত কৰিব এই ভিডিঅ'টোত মানে আমি পুনৰ লগ পাম ধন্যবাদ